বিলাক অৰ্থাৎ মাৰ লগৰ তিৰোতাবিলাক মানে মহিলাবিলাক অলৰেডি সংসাৰ ত্যাগ কৰিলে। ঠিক মাও এই পৃথিৱীত মানে সুখ দুখ বিষাদ ভোগ কৰিলে, থাকিবৰ ইচ্ছা নাই। তথাপিও আমিও যাবলৈ দিয়াৰ মন নাই। আমাৰ মানে মোহতে বা আমাৰ মৰমতে মাতৃ আছে। এয়া এনেকুৱা এজন আদৰ্শৱান বা এনেকুৱা এজন মানে কৰ্মপটু মহিলা এই পৃথিৱীৰ পৰা আজি যাবলৈ ওলাইছে। ৰাইজক ধন্যবাদ জনাইছে, সকলোকে ভালে থকাৰ বাবে মানে আশীৰ্বাদ দিছে যে ভালে থাকক, মই যাম। এই পৃথিৱীত আমি দুদিনমানৰ কাৰণে আহিছোঁ, আমিও এদিন মৰিম, মাও মৰিব। সেইকাৰণে তেখেতে দুখ কৰা নাই, কাৰণ তেখেতে হাঁহি হাঁহি এই পৃথিৱীৰ পৰা বিদায় মাগিব। তেওঁ জন্মতে কান্দিছিল, যিহেতু এই বাস্তৱ পৃথিৱীত, এই কৃত্ৰিম পৃথিৱীত বহুত কষ্ট পাইছে। এই গ্লোবেল ৱাৰ্মিং বৃদ্ধিৰ সময়ত বহুত কষ্ট পাইছে। গৰমৰ দিনত গৰম পাইছে, ঠাণ্ডা দিনত ঠাণ্ডা পাইছে। ঠাণ্ডাৰ কাৰণে মই ৰ'দত উলিয়াই দিছোঁ যে ৰ'দ লগাওক, অলপ ডি ভিটামিন কালেক্ট কৰক। সেইকাৰণে এই মাতৃজনীক আপোনালোকে স্বৰ্গত যোৱাৰ বাবে আশীৰ্বাদ কৰক। আৰু মাও সেই আশীৰ্বাদ বিচাৰিছে গোটেই ৰাইজৰ পৰা। এতিয়া মায়ে সম্পূৰ্ণ সুস্থ হোৱা নাই। এতিয়া মোটামুটি শনিবাৰৰ দিনটো যদি অপাৰেশ্যনটো ছাকচেছফুল হয় তেতিয়া কিছুদিন থাকিব। কিন্তু যোৱাৰ আগে আগে ৰাইজক এটা আশীৰ্বাদ দি সকলোৱে চব ৰাইজে মোৰ কাৰণে খাটছিল। সেইকাৰণে এতিয়া মই অস্থিৰ হ'ব পৰা নাই। মই ঠেলি আশীৰ্বাদ দি মংগল বিচাৰ ৰাইজৰ। মোৰ কাৰণে সকলোৱে ভাল বিচৰা। তো মংগল বিচাৰ ৰাইজৰ। ময়ো বিচাৰিছোঁ। মংগল বিচাৰিছে মা, দেখিছে মাই সকলোৰে মংগল বিচাৰিছে। এই মাতৃজনীয়ে আজি ভাৰত স্বাধীন হোৱাৰ 7 বছৰ আগতে জন্ম লাভ কৰিছিল। ফ্ৰেণ্ডছ, তেতিয়া মাৰ বয়স 7 বছৰ আছিল, যিহেতু 1940 চনত জন্ম লাভ কৰিছিল। মহাত্মা গান্ধী বা ভাৰত যিটো আমাৰ ত্যাগ আন্দোলন, স্বাধীনতা আন্দোলনৰ কথা ক'ব নোৱাৰে, সৰু আছিল, শিক্ষা নাছিল, স্কুল কলেজলৈ যোৱা নাই। তথাপিও কিছুমান লোকগান, কিছুমান বিয়াৰ গীত মাই জানিছিল, কৈছিল আমাক সৰুতে। গান এটা কচোন তই। গান কিবা এটা গান গো আৰু তই যি গান জানে। মই ছোৱালীগিলাখনৰ লগত অলপ ভাল আছিলোঁ। মোক সকলে অলপ মানিছিল। মোৰ নাম লংকেশ্বৰী থৈছিল মাই। লংকেশ্বৰী মানে মোটামুটি তাতে দাস আছিল, ইয়াতে তালুকদাৰ হৈছে, যিহেতু আমাৰ পিতৃয়ে তালুকদাৰ লিখিছে। তালুকদাৰ মানে নলবাৰী জিলাৰ মানে বৰ আজৰা গাঁৱত মানে মাতৃয়ে জন্ম লাভ কৰিছিল। আৰু নলবাৰী জিলাৰ বৰকুৰীয়া গাঁও
যতীন তালুকদাৰ মানে বিয়া কৰাইছিল। যতীন তালুকদাৰ মানে এতিয়া বৰ্তমান নাই, বহুদিন আগতে নাই। নাই মানে মোটামুটি 20 বছৰ হ'ল। 20 বছৰ আগতে মৰি গ'ল, 20 বছৰ থাকিল। চাওক ফ্ৰেণ্ডছ, গান এটা কচোন, তই কি গান জানা? মই কিবা এটা গান গো আৰু। গান তই জানিছিলি নহয়, আমাৰ সৰুতে গাইছিলি। সৰু গান একো নাজানো দে হৰিৰ নামে এটা কওঁ, হৰিৰ নামে কওঁ। অঁ মইতো দূৰ আছাৰ কেৱলে তোমাৰ মনৰ কৰি জীৱন আচলতে আছিলো হৰিনাম। মই ধন্যবাদ জনাইছোঁ মোৰ মাতৃক। এতিয়াও মানে 84 বছৰ বয়সত সৰুতে যিবিলাক গান গৈছিল মনত আছে, স্মৃতি শক্তি কিছু পৰিমাণে আছে। মোৰ মাতৃগৰাকীক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক এই মাতৃ আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। এই ধন্যবাদ জনাই আজি মাতৃ আৰু পুত্ৰৰ লগত যিটো ভিডিঅ', যিটো আমাৰ মৰম, যিটো মমতা, যিটো মায়া, এইখিনি আপোনালোকক দেখুৱাই মোৰ এই ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ। ধন্যবাদ ফ্ৰেণ্ডছ।